নমস্কাৰ আজি আমি আৰম্ভ কৰিবলৈ খুজিছো এটা অন্য এটা চেপ্টাৰ এটো হৈছে হোমিনাইজেশ্যন প্ৰসেস তাৰ মানে কোনবিলাক বা কি স্তৰৰ মাজেদি বিৱৰ্তনৰ কোনবিলাক স্তৰৰ মাজেদি বান্দৰ জাতীয় বা বনমানুহ জাতীয় প্ৰাণীৰ পৰা বৰ্তমান মানৱ সকলৰ সৃষ্টি হৈছিল এই বিষয়ে আমি ইয়াত অধ্যয়ন কৰিব লাগিব অৰ্থাৎ যেটো প্ৰসেস বা যেটো প্ৰক্ৰিয়াৰ জৰিয়তে আমি বিৱৰ্তনৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি আহি এই অৱস্থাত উপনীত হৈছো এই বিষয়ে আমি ইয়াত আলোচনা কৰিম মানৱ কংকালৰ যদি আমি লক্ষ্য কৰো তেতিয়ালে দেখিম যে বনমানুহ জাতীয় প্ৰাণী যেতিয়া আমাৰ উপৰিপুৰুষবিলাক বনমানুহ জাতীয় প্ৰাণী আছিল তেতিয়া ইহঁতে চাৰিখন ঠেঙৰ ওপৰত ভৰি খোজ কাঢ়িছিল বা গছত বাস কৰিছিল কিন্তু ক্ৰমান্বয়ে বিৱৰ্তনৰ ফলত যেতিয়া আমাৰ উপৰিপুৰুষবিলাক যিবোৰ বনমানুহ জাতীয় প্ৰাণী আছিল সেইবিলাক মাটিলৈ নামি আহিলে আৰু শৰীৰৰ বিভিন্ন বিৱৰ্তনৰ ফলত মানৱ কংকালটোৰ বিভিন্ন বিৱৰ্তনৰ ফলত দুখন ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়িবলৈ শিকিলে আৰু এইদৰে আমি বৰ্তমান অৱস্থাত আমি উপনীত হলো গতিকে এই স্তৰসমূহ অৰ্থাৎ এই পৰিৱৰ্তনসমূহ কেনেকৈ হৈছিল আৰু কি ধৰণৰ পৰিৱৰ্তন হৈছিল এই বিষয়ে আমি ইয়াত এতিয়া আলোচনা কৰিব লাগিব আমি দ্বিপদ বাদৰ কথা কৈছো অৰ্থাৎ দুখন ভৰিৰ ওপৰত ভৰ দি যেতিয়া আমি খোজ কাঢ়িবলৈ আৰম্ভ কৰিলো তেতিয়া আমাৰ শৰীৰত বা আমাৰ কংকালত মানৱ কংকালত কি ধৰণৰ পৰিৱৰ্তন হ'ল সেই বিষয়ে আমি ইয়াত এতিয়া আলোচনা কৰিম ক্ৰমবিকাশৰ ফলত মানুহে বৰ্তমান মানুহৰ ৰূপ ধাৰণ কৰিবলৈ বিভিন্ন অৱস্থাৰ মাজেদি পাৰ হৈ আহোতে লাওখোলা ৰাজহাড় শ্ৰোণী অস্থি হাত ভৰি এইবিলাকৰ হাড়বিলাকৰ বহুত পৰিৱৰ্তন সাধিত হোৱা আমি দেখিবলৈ পাওঁ মানৱ কংকালত হোৱা এই পৰিৱৰ্তনক আমি তিনিটা ভাগত ভাগ কৰি ল'ব পাৰো মানুহে ঋজুদৈহিক ভংগীৰে দুখন ভৰিৰ ওপৰত ঋজুদৈহিক ভংগীৰে মানে পোন হৈ যেতিয়া মানুহে খোজ কাঢ়িবলৈ শিকিলে দুখন ভৰিৰ ওপৰত ভৰ দি তেতিয়া কংকালৰ যিবোৰ পৰিৱৰ্তন হ'ল সেইবিলাকক আমি মুখ্য পৰিৱৰ্তন বুলি কওঁ আৰু এই মুখ্য পৰিৱৰ্তনৰ ফলত মুখ্য পৰিৱৰ্তনবোৰ হোৱাৰ ফলত শৰীৰৰ আৰু কিছুমান অংগত কিছু ধৰণৰ পৰিৱৰ্তন সাধিত হয় যাক আমি গৌণ পৰিৱৰ্তন বুলি কওঁ গতিকে এই পৰিৱৰ্তনসমূহৰ এটা অংশক আমি মুখ্য পৰিৱৰ্তন বুলি কওঁ আৰু অন্য এটা অংশক আমি গৌণ পৰিৱৰ্তন বুলি কওঁ এই গৌণ পৰিৱৰ্তনবোৰ হ'ল মহাৰন্ধ্ৰৰ অৱস্থান মুখমণ্ডলৰ প্ৰুঠৰ হ্ৰাস লাওখোলাৰ আৰু গ্ৰীৱাৰ মাংসপেশী হ্ৰাস মেষ্টইড প্ৰবন্ধ পৰিৱৰ্ধন এইবিলাকক আমি গৌণ পৰিৱৰ্তন বুলি কওঁ গতিকে এই ধৰণৰ পৰিৱৰ্তনসমূহ আমি মানৱ শৰীৰত দেখা পাওঁ যাৰ ফলত আমি বিৱৰ্তনৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি আহি আমি এই অৱস্থাত উপনীত হৈছো ঋজুদৈহিক ভংগীৰে দ্বিপদ চলনৰ ফলত মানৱ কংকালত হোৱা পৰিৱৰ্তনসমূহৰ ভিতৰত ৰাজহাড় উৰ্বস্থি পদ আৰু লাওখোলাত হোৱা পৰিৱৰ্তনসমূহ বিশেষ উল্লেখযোগ্য চতুষ্পদী স্থলচৰ প্ৰাণী যিবিলাক চাৰিঠেঙীয়া মাটিত বাস কৰা যিবোৰ প্ৰাণী আছে সিহঁতৰ ৰাজহাড়ডাল হৈছে ধেনুভিৰিয়া গতিকে খোজ কাঢ়োতে এই ৰাজহাড়ডাল মাটিৰ লগত প্ৰায় সমান্তৰালভাৱে থাকে ইহঁতৰ শৰীৰৰ ভাৰ কেন্দ্ৰ মাজ অংশৰে লম্বভাৱে মাটিলৈ যায় এটো যিবিলাক চাৰিঠেঙীয়া জন্তু আছে যাৰ ৰাজহাড়ডাল হৈছে ধেনুভিৰিয়া বান্দৰ আৰু আন যিবিলাক বৃক্ষবাসী প্ৰাণী আছে সেইবিলাকে গছৰ ডালত আঠু কুচাই ৰাজহাড়ডাল ধেনুভিৰিয়াকৈ বহে সিহঁতে যেতিয়া বহিবলগীয়া হয় তেতিয়া ৰাজহাড়ডাল ধেনুভিৰিয়া অৱস্থাত থাকে আকৌ যিবোৰ চাৰিঠেঙীয়া প্ৰাণী যাৰ ৰাজহাড় মাটিৰ লগত সমান্তৰাল হৈ থাকে সিহঁতৰ ৰাজহাড়ৰ গ্ৰীবা অঞ্চল গ্ৰীবা মানে ডিঙিৰ যিটো নেকৰ এই অংশটো হৈছে ওপৰৰ পিনে উত্তল মানে এনেকৈ ঠিক উঠি অহা বন মানুহৰ বহি থকা অৱস্থাত ৰাজহাড়ডাল মাটিৰ লগত প্ৰায় লম্বভাৱে থাকে যেতিয়া বহি থাকে তেতিয়া বন মানুহৰ ক্ষেত্ৰত যদিও ৰাজহাড়ডাল ধেনুভিৰিয়া কিন্তু মাটিৰ লগত প্ৰায় লম্বভাৱে তাৰ ৰাজহাড়ডাল থাকে প্ৰায় সকলো স্তন্যপায়ী জন্তুৰে গ্ৰীবা কশেৰুকাৰ সংখ্যা 7 দুখৰ অৰ্থাৎ ডিঙিত যিখিনি কশেৰুকা আছে প্ৰায়বিলাকৰ ক্ষেত্ৰতে আমি 7 দুখৰ দেখিবলৈ পাওঁ গ্ৰীবাৰ দৈৰ্ঘ্যৰ তাৰতম্যৰ ওপৰত কশেৰুকাৰ দৈৰ্ঘ্য
এটো নিৰ্ভৰ কৰে অৰ্থাৎ যিখিনি কশেৰুকা আমি হাত দুখৰ থাকে বুলি কৈছো এই হাত দুখৰ যদি গ্ৰীবা বা ডিঙিটো যদি দীঘল হয় তেতিয়াহলে এই কশেৰুকাবিলাকো ডাঙৰ হয় আৰু ডিঙিটো যদি চুটি হয় তেতিয়াহলে কশেৰুকাটো সৰু হয় কিন্তু হাত দুখৰে থাকে প্ৰায় সকলো স্তন্যপায়ী জন্তুৰে আমি দেখো যে অস্থিকণ্টকৰ লগত মুখমণ্ডলৰ প্ৰুঠ অৰ্থাৎ এই আগ অংশটো আৰু ডাঙৰ হনুৰ সম্বন্ধ আছে আনহাতে মানুহৰ লাওখোলাই ৰাজহাড়ৰ ওপৰত এনেদৰে সমতা ৰক্ষা কৰি থাকে যে ইয়াক শক্তিশালী মাংসপেশীৰ প্ৰয়োজন নহয় আমি জানো যে অন্যান্য যিবিলাক বন মানুহ জাতীয় প্ৰাণী আছিল বা মানুহৰ যিবোৰ উপৰিপুৰুষ আছিল যিবোৰ বন মানুহৰ দৰে এক ধৰণৰ প্ৰাণী আছিল সেইবিলাকৰ ক্ষেত্ৰত হয় কি যে যেহেতু চাৰিখন ঠেঙৰ ওপৰত ভৰ দি থাকিবলগীয়া হয় গতিকে ইহঁতৰ যিটো লাওখোলাটো তলৰ ফালে এনেকে উলমি থাকে এইদৰে উলমি থাকোতে গ্ৰীবা বা ডিঙিৰ অংশত তেওঁলোকৰ শক্তিশালী মাংসপেশী থাকে নহলে এইটো উলমি থাকিব নোৱাৰে কিন্তু মানুহৰ ক্ষেত্ৰত দেখা গ'ল কি যে বিবৰ্তনৰ ফলত যেতিয়া দুখন ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থাকিব পৰা হ'ল ৰাজহাড়ৰ এক পৰিৱৰ্তন হ'ল তেতিয়া যিটো লাওখোলা এইটো ৰাজহাড়ৰ ওপৰত সমানভাৱে থাকে মানুহৰ ক্ষেত্ৰত ফলত এইটো ধৰি ৰাখিবৰ কাৰণে ডিঙিত শক্তিশালী মাংসপেশীৰ প্ৰয়োজন নাইকিয়া হ'ল গতিকে আমি দেখো যে বন মানুহ জাতীয় প্ৰাণীৰ গ্ৰীবাৰ যিখিনি মাংসপেশীটো যথেষ্ট শক্তিশালী কাৰণ তাহাঁতৰ যিটো মস্তক এইটো তলৰ ফালে উলমি থাকে মানুহৰ ক্ষেত্ৰত আমি দেখিম যে এই যিখিনি অংশ ইয়াত যিখিনি আমি মাংসপেশী দেখিবলৈ পাওঁ এই মাংসপেশীসমূহ বৰ বেছি নাথাকে দুৰ্বল মাংসপেশী কাৰণ আমাৰ মানুহৰ ক্ষেত্ৰত হৈছে কি যে মস্তকটো ৰাজহাড়ৰ ওপৰত ই সমানভাৱে থাকে এইটো এটা মানে অন্য প্ৰাণী অন্য চাৰিঠেঙীয়া প্ৰাণী বা বান্দৰ জাতীয় অন্য প্ৰাণীৰ লগত মানুহৰ বিবৰ্তনৰ ফলত এই ধৰণৰ পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ ঠিক সেইদৰে চতুষ্পদী প্ৰাইমেটে গছ বগাওতে পিছ ভৰিৰে জাপ মৰাৰ ফলত চুনি অস্থি ভাঁজ লাগে আৰু ফলত কটিদেশীয় যিটো অংশ এইটো স্পৰ্শ কৰে আৰু মানুহৰ ক্ষেত্ৰত অৱশ্যে আমি এনেকুৱা দেখিবলৈ নাপাওঁ কাৰণ মানুহে গছত তেনেকৈ বাস নকৰে গতিকে এইখিনি কথা আমি মানুহৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপাওঁ নিম্ন শ্ৰেণীৰ প্ৰাইমেট আৰু বান্দৰতকৈ বন মানুহ আৰু মানুহৰ মাজত নিতম্ব কশেৰিকাৰ সংখ্যা বেছি আমি মানুহ বা যিবিলাক উন্নত ধৰণৰ বন মানুহ আছে সেইবিলাকৰ ক্ষেত্ৰত আমি দেখো যে নিতম্ব কশেৰুকাৰ যিটো তাৰ সংখ্যাটো বেছি কাৰণ বহু ক্ষেত্ৰত মানুহেই হওক বা তেনে ধৰণৰ বন মানুহেই হওক সাধাৰণতে ইহঁতে বহি থাকে তে বহি থকাৰ ফলত নিতম্ব কশেৰুকাত তাৰ মানে তাৰ পৰিমাণ বেছি হয় যাতে সেই ওজনটো তাত ৰাখিব পাৰে ফলত শক্তিশালী চেক্ৰ ইলিয়াক সংযোগস্থলৰ প্ৰয়োজন হৈ যায় ইয়াৰ ফলত এই যিখিনি কশেৰুকাৰ কথা আমি কৈ আছো এইখিনি লগ লাগি থাকিবৰ কাৰণে চেক্ৰ ইলিয়াক সংযোগস্থলৰ তাৰ প্ৰয়োজন হৈ পৰে নিতম্ব কশেৰুকাৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে এটা যেতিয়া নিতম্ব কশেৰুকাৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত আমি দেখা পাওঁ যে মানুহৰ বা যিটো উচ্চ খাপৰ যিবিলাক বন মানুহ জাতীয় প্ৰাণী আছে এইবিলাকে মাটিত বহি থকাত সিহঁতৰ কোনো ধৰণৰ অসুবিধা নহয় আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে বেছিভাগ বান্দৰৰ ক্ষেত্ৰতে এই কশেৰুকাৰ সংখ্যা অৰ্থাৎ নিতম্ব কশেৰুকাৰ সংখ্যা ৩ দুখ গিবনৰ ক্ষেত্ৰত আমি ৪ পৰা ৫ দুখৰ দেখিবলৈ পাওঁ ওৰাংওটাঙৰ ক্ষেত্ৰত আমি সাধাৰণতে ৫ দুখৰ দেখিব পাওঁ আৰু কোনো ক্ষেত্ৰত আমি ৬ দুখৰলৈকে দেখিবলৈ পাওঁ চিম্পাঞ্জিৰ ক্ষেত্ৰত এইটো ৫ পৰা ৬ দুখৰ আৰু গৰিলাৰ ক্ষেত্ৰত এইটো সাধাৰণতে ৬ দুখৰ আমি দেখিবলৈ পাওঁ আৰু মানুহৰ ক্ষেত্ৰত আমি প্ৰায় ৫ দুখৰ দেখিবলৈ পাওঁ এই যিটো নিতম্ব কশেৰুকাৰ কথা আমি কৈ আছো ইয়াৰ পৰিমাণ এনেকে ৫ পৰা ৬ বা ৪ এইখিনিৰ ভিতৰতে উচ্চ খাপৰ যিবিলাক বন মানুহ আছে বা মানুহ আছে তাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ নেজ থকা যিবিলাক প্ৰাইমেট আছে যিবোৰ প্ৰাইমেটৰ নেজ আছে সেইবিলাকৰ পুচ্ছ কশেৰুকাৰ সংখ্যা ৩৪ দুখৰলৈ দেখা যায় অৰ্থাৎ যিডাল নেজ আছে নেজডালত যিখিনি কশেৰুকা আমি দেখিবলৈ পাওঁ সেইখিনি প্ৰায় ৩৪ দুখৰলৈকে আমি দেখিবলৈ পাওঁ বন মানুহ আৰু মানুহৰ ক্ষেত্ৰত যেহেতু নেজ নাই কিন্তু ইহঁতৰো পুচ্ছ কশেৰুকা আছে মানুহৰ ক্ষেত্ৰত
শতকৰা 61 জনৰ ক্ষেত্ৰত 4 দুখৰ আমি পুষ্য কশেৰুকা দেখিবলৈ পাওঁ আৰু বাকিবোৰৰ ক্ষেত্ৰত আমি 5 দুখৰলৈকে পুষ্য কশেৰুকা দেখিবলৈ পাওঁ যদিও মানুহৰ নেজ নাই তথাপিও আমি যদি মানুহৰ ৰাজহাড়ডাল চাওঁ তেতিয়া একদম তলৰ ফালে পুষ্য কশেৰুকাৰ এটা অংশ আছে যেটো তাৰ পৰা বৰ্ধিত হৈ পেলাই নেজলৈ সৃষ্টি নহয় কিন্তু সেই হাড় কেডাল এতিয়াও আমাৰ তাত আছে তাৰ সংখ্যা বহুত ক্ষেত্ৰত আমি দেখো যে ই 4 দুখৰ বেছিভাগ মানুহৰ ক্ষেত্ৰত আমি 4 দুখৰ এনেকুৱা হাড় দেখিবলৈ পাওঁ আৰু কোনো ক্ষেত্ৰত আমি 5 দুখৰলৈ দেখিবলৈ পাওঁ গিবনৰ ক্ষেত্ৰত এনেকুৱা পুষ্য কশেৰুকাৰ সংখ্যা 2 পৰা 3 চিম্পাঞ্জিৰ ক্ষেত্ৰত 2 পৰা 6 বেছিভাগ গৰিলাৰ ক্ষেত্ৰতে আমি 3 দুখৰ দেখিবলৈ পাওঁ আৰু কোনো ক্ষেত্ৰত আমি আনকি 4 দুখৰ ক্ষেত্ৰৰ মাজত আমি দেখিবলৈ পাওঁ মানুহৰ পুষ্য কশেৰুকা এই যিবিলাক আমি বন মানুহৰ কথা কলো তাতকৈ অলপমান বেছি তাৰ ফলত মানুহে ৰিজুদৈহিক ভংগী বা পুনহৈ খোজ কাঢ়াৰ ফলত তাৰ যেটো শ্ৰোণী বেষ্টনী আছে বা শ্ৰোণী ৰন্ধ্ৰ আছে তাৰ লগত ইয়াৰ সম্পৰ্ক এটা আছে আৰু সেই কাৰণে মানুহৰ ক্ষেত্ৰত আমি এই যেটো পুষ্য কশেৰুকা তাৰ সংখ্যাটো অন্য যিবিলাক বন মানুহ আছে তাতকৈ আমি বেছি দেখিবলৈ পাওঁ গতিকে আমি দেখিলো যে বিবৰ্তনৰ ফলত আমাৰ যেটো ৰিজু বা বিবৰ্তনৰ ফলত আমি যে পুনহৈ খোজ কাঢ়িব পৰা হৈ গলো বা দুখন ভৰিৰ ওপৰত আমি খোজ কাঢ়িবলৈ পৰা হলো ইয়াৰ ফলত ৰাজহাড়ডালত 4টা ভাঁজ আমি দেখিবলৈ পাওঁ এই 4টা ভাঁজ যেটো ইংৰাজী এস আখৰৰ দৰে আমি দেখিবলৈ পাওঁ এই ভাঁজটো থকাৰ বাবে আমি পুনহৈ খোজ কাঢ়িব পাৰো আৰু আমাৰ ৰাজহাড়ডালৰ ওপৰত যেটো মস্তক আছে এই মস্তকটো আমি সমানভাৱে আমি তাত ৰাখিব পাৰো আৰু সেইভাবে আমি দুখন ভৰিৰ ওপৰত ভৰ দি পুনহৈ খোজ কাঢ়িব পাৰো ঠিক সেইদৰে ৰিজুদৈহিক ভংগীৰে খোজ কঢ়াৰ ফলত মানুহৰ উৰ্বস্থি আমি উৰ্বস্থি হাড়ডালৰ কথা জানো যে ভৰিৰ ওপৰৰ যিডাল হাড় সেইডালে হৈছে উৰ্বস্থি আৰু উৰ্বস্থিডাল হৈছে যে মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড় আমাক যদি সোধা হয় যে মানৱ কংকালৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড়ডালৰ নাম কি হেতৰ নাম হৈছে উৰ্বস্থি গতিকে উৰ্বস্থিৰ সহায়েৰে উৰ্বস্থি আমাৰ বিবৰ্তনৰ ফলত মানুহৰ ক্ষেত্ৰত উৰ্বস্থিডালৰ বহুল পৰিৱৰ্তন হয় যাৰ ফলত আমি শৰীৰৰ ওপৰৰ অংশৰ যেটো ভাৰ যেটো ওজন হেতু বহন কৰিব পাৰে উৰ্বস্থিডালে যাৰ ফলত আমি পুনহৈ থিয় হৈ থাকিব পাৰো লেমুৰ আদি যিবিলাক নিম্ন শ্ৰেণীৰ প্ৰাইমেট আছে তাৰ উৰ্বস্থিডাল দীঘল ক্ষীণ আৰু পোন বান্দৰ আৰু গিবনৰো অস্থি ক্ষীণ দীঘল আৰু যিবিলাক ডাঙৰ অৰ্থাৎ গৰিলা চিম্পাঞ্জি বা ওৰাংউটাং আছে সেইবিলাকৰ ক্ষেত্ৰত আমি দেখা যায় যে সিহঁতৰ উৰ্বস্থি ডাঙৰ শকত আৰু শক্তিশালী ইহঁতৰ উৰ্বস্থিৰ দণ্ডত এটা ভাঁজ দেখিবলৈ পোৱা যায় এইবিলাক প্ৰাণীৰ ক্ষেত্ৰত আমি যেটাল উৰ্বস্থিৰ দণ্ড থাকে এই দণ্ডৰ এটা ভাঁজ আমি দেখিবলৈ পাওঁ এই ভাঁজ সন্মুখৰ ফালে কিছু উত্তল অৰ্থাৎ এনেকৈ সন্মুখৰ ফালে কিছু আগবাঢ়ি অহা বা উত্তল মানুহৰ উৰ্বস্থি ডাঙৰ আৰু শক্তিশালী আৰু বৃহৎ যিবিলাক ডাঙৰ যিবিলাক বন মানুহ আছে তাতকৈ কিন্তু মানুহৰ উৰ্বস্থিডাল বেছি দীঘল আৰু মানুহৰ উৰ্বস্থিডালতো সন্মুখ ভাগটো আমি উত্তল দেখিবলৈ পাওঁ মানুহৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ আৰু এই ভাঁজ বন মানুহতকৈ বেছি দেখিবলৈ পোৱা যায় অৰ্থাৎ বন মানুহৰ ক্ষেত্ৰত যিমানখিনি উত্তল আমি দেখো এই হাড়ডাল সন্মুখৰ ফালে মানুহৰ ক্ষেত্ৰত এই যেটো উত্তল এটো বন মানুহতকৈ বেছি মানুহৰ যেটো উৰ্বস্থি মস্তক আছে এই উৰ্বস্থি মস্তকটো বন মানুহৰ উৰ্বস্থি মস্তকতকৈ আপেক্ষিকভাৱে ডাঙৰ এতিয়া উৰ্বস্থি মস্তক মানে কি যে উৰ্বস্থিৰ ওপৰত এটা ডাঙৰ এনেকুৱা গোল এক ধৰণৰ হাড় টুকুৰা থাকে যেটো আমি উৰ্বস্থি মস্তক বুলি কওঁ এই মস্তকটো বন মানুহৰ যেটো উৰ্বস্থি মস্তক আছে তাতকৈ মানুহৰ ক্ষেত্ৰত এটো ডাঙৰ উৰ্বস্থি মস্তক শ্ৰোণী অস্থিৰ এচিটাবুলাম বা এটা খাজ আছে তাত গ্ৰন্থিভুক্ত হয় অৰ্থাৎ যেটো শ্ৰোণী অস্থি আছে তাত এটা
খাজ এটা আছে যিটো নাম হৈছে এচিটাবুলাম। এই এচিটাবুলামত চুনি উৰ্বস্থিৰ যিটো মস্তক সেই মস্তকটো তাৰ ভিতৰত গ্ৰন্থিবদ্ধ হয়, অৰ্থাৎ তাৰ ভিতৰত সোমাই থাকে। ফলত পোন হৈ খোজ কাঢ়োতে মস্তকে তলৰ পৰা চুনি অস্থিৰ ভাৰ বহন কৰিব পাৰে। এনেকৈ দুইফালৰ পৰা যেতিয়া যিটো আমি উৰ্বস্থি মস্তক বুলি কওঁ সেইটো চুনি অস্থিৰ সৈতে গ্ৰন্থিবদ্ধ হৈ থাকে এচিটাবুলামৰ সহায়েৰে। তাৰ ফলত হয় কি যে মানুহৰ শৰীৰৰ যিটো ওপৰৰ অংশৰ ভাৰ আছে এইটো উৰ্বস্থিডালে লৈ থাকিব পাৰে। তাৰ ফলত ই পোন হৈ থিয় হৈ থাকিব পাৰে। মানুহৰ উৰ্বস্থিৰ ওপৰ মূৰৰ গ্ৰীবা যিখিনি উৰ্বস্থি আছে উৰ্বস্থিৰ অৰ্থাৎ উৰ্বস্থি মস্তক আৰু উৰ্বস্থিডালৰ মাজৰ যিটো অংশ সেইখিনি গ্ৰীবা বুলি কোৱা হয়। আৰু এই গ্ৰীবা আপেক্ষিকভাৱে দীঘল। মানুহৰ ক্ষেত্ৰত এই গ্ৰীবাটো আপেক্ষিকভাৱে দীঘল। মানুহৰ উৰ্বস্থি মস্তক আৰু দণ্ডৰ অক্ষয় সৃষ্টি কৰা এই কোণ 130 ডিগ্ৰী বা তাতকৈ বেছি। অৰ্থাৎ এই যিটো ভাঁজ হৈ আছে এনেকুৱা ভাঁজটো এই যিটো আমি কোণৰ কথা কৈ আছো এই কোণটো 130 ডিগ্ৰী বা তাতকৈ বেছি হ'ব পাৰে। গ্ৰীবা দীঘল হোৱাৰ ফলত মানুহৰ উৰ্বস্থি দণ্ড চুনি অস্থিৰ পৰা আঁতৰি থাকে আৰু এইটো মানুহৰ এটা উৰ্বস্থিৰ বৈশিষ্ট্য। ইয়াৰ ফলত পোন হৈ থকা ইয়াৰ লগত আমি পোন হৈ দুই ভৰিৰ ওপৰত খোজ কঢ়াৰ এটা সম্পৰ্ক আছে। অৰ্থাৎ যিহেতু চুনি অস্থিৰ পৰা উৰ্বস্থি কিছু দূৰত অৱস্থিত, কাৰণ গ্ৰীবাটো তাৰ দীঘল, তাৰ ফলত মানুহে দুই ভৰিৰ ওপৰত ভৰ দি অতি সহজেই খোজকাঢ়ি ফুৰিব পাৰে। যিটো অন্য যিবিলাক বন মানুহ আছে সেইবিলাকৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপাওঁ, কাৰণ সিহঁতৰ গ্ৰীবাটো হৈছে সৰু, ফলত দুইটা ওচৰ চাপি থাকে, অৰ্থাৎ চুনি অস্থিৰ ওচৰ চাপি থাকে, থকাৰ বাবে এনেকৈ দুই ভৰি লৰাই সিহঁতে খোজ কাঢ়িব নোৱাৰে। কিছু সময়ৰ কাৰণে সিহঁতে থিয় হৈ থাকিব পাৰে, কিন্তু দুই ভৰিৰ ওপৰত ভৰ দি সিহঁতে খোজ কাঢ়িব নোৱাৰে। এইটো এটা খুব ডাঙৰ বৈশিষ্ট্য। উৰ্বস্থিৰ তলমূৰৰ প্ৰস্থ বন মানুহৰ উৰ্বস্থিৰ প্ৰস্থতকৈ বেছি। যিটো উৰ্বস্থিৰ তলৰ অংশটো আছে তাৰ যিটো প্ৰস্থ এইটো মানুহৰ ক্ষেত্ৰত যথেষ্ট বেছি আৰু বন মানুহৰ ক্ষেত্ৰত এইটো সৰু। গতিকে মানুহৰ ক্ষেত্ৰত শৰীৰৰ ওপৰত ভৰ দি খোজ কঢ়াৰ বাবে সুবিধা হয়, যিটো বন মানুহৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ সুবিধা দেখা পোৱা নাযায়, অৰ্থাৎ সিহঁতে খোজ কাঢ়িব নোৱাৰে। মানুহৰ যিটো অস্থিকণ্ড আছে তাৰ দুটা প্ৰায় সমান্তৰাল অৱস্থা, এই অস্থিকণ্ড দুটা প্ৰায় সমান্তৰাল অৱস্থাত থাকে। যিহেতু পোন হৈ থিয় হলে শৰীৰৰ ভাৰ কেন্দ্ৰ প্ৰায় পাৰ্শ্ব অস্থিকণ্ডৰ মাজেৰে পাৰ হৈ যায়, গতিকে দুই অস্থিকণ্ডৰ মাজত যিটো ব্যৱধান আছে এইটো বন মানুহৰ নিচিনাকে বহুত বেছি নহয়। বন মানুহৰ ক্ষেত্ৰত এই ব্যৱধানটো বহুত বেছি, কিন্তু মানুহৰ ক্ষেত্ৰত এই ব্যৱধানটো ইমান বেছি নহয়। মানুহৰ অন্তৰা অস্থিকণ্ড খাজ ঠেক আৰু গভীৰ, অৰ্থাৎ মাজৰ যিটো অস্থিকণ্ড অন্তৰা অস্থিকণ্ড বুলি কোৱা হয়, তাৰ যিটো খাজ আছে এইটো ঠেক, কিন্তু ই যথেষ্ট ধৰণৰ গভীৰ। আঁঠুৰ যোৰাত ভৰি সম্পূৰ্ণৰূপে মেলিবৰ কাৰণে প্ৰয়োজন হোৱা ক্ৰুচিয়েট অস্থিৰজ্জু, এই নামবিলাক আমি পিছত কিতাপৰ পৰা চাই মনত ৰাখিব লাগিব, কাৰণ এইবোৰৰ নামবোৰ সাধাৰণতে আমি ব্যৱহাৰ নকৰোঁ, গতিকে মনত ৰখাটো বহুত সময়ত আমাৰ কাৰণে অসুবিধা হৈ যায়। ক্ৰুচিয়েট অস্থিৰজ্জু বুলি কোৱা হয়। এই খাজত অৱস্থান কৰে আৰু এই খাজ কিছু আগলৈ অৱস্থিত, এই খাজটো কিছু পৰিমাণে আগলৈ অৱস্থিত। মাংসপেশী লাগি থাকিবৰ কাৰণে বন মানুহতকৈ মানুহৰ উৰ্বস্থিৰ শিৰলোবোৰ বেছি স্পষ্ট। আমি এতিয়া যদি উৰ্বস্থিডালৰ আমি পিছপিনে চাওঁ, পিছপিনে চালে আমি দেখিম যে পিছফালৰ অংশটো হৈছে কিছু পৰিমাণে মসৃণ নহয়, এইটো কিছুমান ধৰা খহটা ধৰণৰ আমি দেখিবলৈ পাওঁ। এইটো খহটা হোৱাৰ মূল কাৰণটোৱে হৈছে যে ইয়াত মাংসপেশীবিলাক টান হৈ লাগি ধৰে। মানুহৰ ক্ষেত্ৰত এই মাংসপেশীৰ পৰিমাণ যথেষ্ট বেছি আৰু বন মানুহৰ ক্ষেত্ৰত আমি এই মাংসপেশীবিলাক কম পৰিমাণে দেখিবলৈ পাওঁ। যিটো খহটা অংশত মাংসপেশীবোৰ লাগি থাকে
সেইটো উৰ্বিকা ৰেখা বুলি কোৱা হয় অৰ্থাৎ উৰ্বস্থিৰ পিছফালে যেটো খহটা এটা ৰেখা আমি দেখিবলৈ পাওঁ যত মাংসপেশীবিলাক টান হৈ লাগি ধৰে তাক আমি উৰ্বিকা ৰেখা বুলি কওঁ ইংৰাজীত যাক কোৱা হয় লিনিয়া এস্পেৰা অৰ্থাৎ মানুহৰ যেটো উৰ্বস্থি আছে ফিমাৰ বোন আছে এই বোনডালৰ পিছফালে আমি এটা খহটা ৰেখা দেখিবলৈ পাওঁ যেটো ইংৰাজীত লিনিয়া এস্পেৰা বুলি কোৱা হয় আৰু অসমীয়াত কোৱা হয় উৰ্বিকা ৰেখা মূল উৰ্বিকা ৰেখাৰ মূল কাৰণটো হ'ল এটা অন্যান্য জীৱজন্তুৰ ক্ষেত্ৰত আমি দেখিম যে উৰ্বিকা ৰেখা নাই হিবিলাকৰ ক্ষেত্ৰত মানুহৰ যেনেকৈ স্পষ্টভাৱে উৰ্বিকা ৰেখা আছে অতি খহটা অংশ এটা আছে অন্যবিলাক প্ৰাণীৰ ক্ষেত্ৰত তাৰমানে বন মানুহ জাতীয় অন্যান্য প্ৰাণীবিলাকৰ ক্ষেত্ৰত আমি এটো দেখিবলৈ নাপাওঁ উৰ্বিকা ৰেখা থকা বাবেই মানুহৰ সেই অংশটোত মাংসপেশীবিলাক অতি টানভাৱে আৰু বেছি পৰিমাণে লাগি থাকে আৰু সেইভাবে শৰীৰৰ যিখিনি ওপৰৰ অংশৰ যি ওজন এটো অতি সহজেই উৰ্বস্থিডালে লৈ থাকিব পাৰে যিটোৰ কাৰণে আমি দুখন ভৰিৰ ওপৰত ভৰ দি পোন হৈ খোজ কাঢ়িব পাৰো যেটো বন মানুহ জাতীয় প্ৰাণীৰ ক্ষেত্ৰত নোৱাৰি যেহেতু সিহঁতৰ উৰ্বিকা ৰেখা নাই গতিকে মাংসপেশী যথেষ্ট দুৰ্বল অলপ মাংসপেশী আছে কিন্তু যথেষ্ট দুৰ্বল অৰ্থাৎ ইহঁতে শৰীৰৰ ওপৰৰ অংশৰ যেটো ভৰ এটো উৰ্বস্থিডালে তাহাঁতৰ ক্ষেত্ৰত ৰাখিব নোৱাৰে ফলত অকমান সময় থিয় হ'ব পাৰে কিন্তু খোজ কাঢ়ি যাব নোৱাৰে পুনৰ আকৌ চাৰিখন ঠেঙৰ ওপৰত ভৰ দি ইহঁতে খোজ কাঢ়িবলগীয়া হয় এটোটা পাৰ্থক্য আমি বন মানুহ জাতীয় যিবিলাক প্ৰাণী আছে বা বন মানুহবিলাক আছে সেইবিলাক আৰু মানুহৰ মাজত আমি এই পৰিৱৰ্তনটো এই ডিফাৰেন্সটো আমি দেখিবলৈ পাওঁ গতিকে যেটো আমাৰ যেটো বিৱৰ্তন হৈছে বিৱৰ্তনৰ ফলত এনেকুৱা ধৰণৰ পৰিৱৰ্তন হোৱাৰ বাবেই আমি পোন হৈ খোজ কাঢ়িব পৰা হৈছো আৰু অন্যান্য যিবিলাক বন মানুহ আছে সেইবিলাকৰ ক্ষেত্ৰত আমি দেখো যে ইহঁতে পোন হৈ খোজ কাঢ়িব নোৱাৰে এই পৰিৱৰ্তনসমূহৰ বাবে ভৰিটো যথেষ্ট ধৰণৰ পৰিৱৰ্তন হয় আমাৰ যিখন পদ বা ভৰি এই ভৰিটো আমি বিভিন্ন ধৰণৰ পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ মানুহৰ যিবিলাক বৃক্ষবাসী উপৰিপুৰুষ আছিল অৰ্থাৎ আমাৰ যিবিলাক উপৰিপুৰুষ আছিল যিবোৰ বন মানুহ সদৃশ প্ৰাণী আছিল সেইবিলাকেও গছত বাস কৰিছিল বৃক্ষবাসী আছিল তাৰ পৰা যেতিয়া নামি আহিলে সমতল ভূমিলৈ আৰু দুই ভৰিৰ ওপৰত ভৰ দি পোন হৈ খোজ কাঢ়িব পৰা এটা অৱস্থা হ'ল তেতিয়া তাৰ শৰীৰৰ বিভিন্ন অংশৰ লগতে পদৰো আমি কিছুমান পৰিৱৰ্তন দেখিবলৈ পাওঁ অৰ্থাৎ বিৱৰ্তনৰ ফলত ভৰিখনৰো ভালেখিনি পৰিৱৰ্তন সাধিত হয় কিছুমান প্ৰাইমেট যেনে মাৰ্মোসেট বুলি এটা প্ৰাইমেট আছে এই মাৰ্মোসেটৰ ক্ষেত্ৰত আমি দেখো যে পদৰ বৃদ্ধাঙ্গুলি ইহঁতৰ খুব চুটি ইহঁতৰ আনবোৰ আঙুলিত নখৰ সলনি বক্ৰ নখ থাকে অৰ্থাৎ বেকা যেনেকুৱা ধৰণৰ নখ হেতু সিহঁতৰ ভৰিত আমি দেখিবলৈ পাওঁ আৰু এই বক্ৰ নখৰ দ্বাৰা ইহঁতে গছৰ বাকলি ফুটাই তাত গছৰ ডাল সিহঁতে বগাই ফুৰিব পাৰে যেটো বক্ৰ নখ সিহঁতৰ ভৰিত আছে লেমুৰ টাৰ্চিয়াছ আদি সৰু প্ৰাইমেটবোৰৰ পদৰ আকাৰ বগাই ফুৰা গছৰ ডালৰ পৰিধিৰ তুলনাত যথেষ্ট সৰু ইহঁতৰো যিখন পদ আছে ডাঙৰ ডাঙৰ গছত ইহঁতে বাস কৰে আৰু সেই গছৰ গছৰ তুলনাত ইহঁতৰ ভৰিৰ যেটো আকাৰ এটো যথেষ্ট ধৰণৰ সৰু ইহঁতৰ বৃদ্ধাঙ্গুলি চতুৰ্থ আৰু পঞ্চম আঙুলিৰ দৈৰ্ঘ্য দ্বিতীয় আৰু তৃতীয় আঙুলিতকৈ আপেক্ষিকভাৱে বেছি হোৱা দেখা যায় অৰ্থাৎ যি পাঁচটা আঙুলি আছে তাৰ ভিতৰত চতুৰ্থ আৰু পঞ্চম আঙুলিটো আকৌ বেছি ডাঙৰ দীঘল দ্বিতীয় আৰু তৃতীয় যেটা আঙুলি আছে সেই দুটা অন্য দুটা আঙুলিতকৈ চুটি এটো আমি টাৰ্চিয়াল বা লেমুৰ জাতীয় আমি প্ৰাণীবিলাকৰ ক্ষেত্ৰত এয়া দেখিবলৈ পাওঁ এনেকুৱা প্ৰাইমেটৰ পদৰ আলম্ব গুলফাস্থি মধ্যবিন্দুত থাকে এইবিলাক হৈছে কিছুমান হাড়ৰ নাম আলম্ব গুলফাস্থি এটো মধ্যবিন্দুত এইবিলাক থাকে বেছিভাগ বান্দৰৰ যিবোৰে মাটিত আৰু গছৰ ডালৰ চাৰিওখন ভৰিৰে খোজ কাঢ়ে সিহঁতৰ পদৰ আলম্ব প্ৰদপতিকা মস্তকৰ মাজেৰে যায়
এইটো এডাল হাড়ৰ কথা কোৱা হৈছে ইয়াতে আলম্ব প্ৰপদিকা ফলত এনেকুৱা প্ৰাইমেটৰ প্ৰপদিকাৰ হাড় দৈৰ্ঘ্য আমি বৃদ্ধি হোৱা দেখিবলৈ পাওঁ অৰ্থাৎ এই হাড়বিলাকৰ লাহে লাহে বিবৰ্তনৰ ফলত এইবিলাকৰ দীঘলটো বাঢ়ি গৈছিলে অৰ্থাৎ দীঘল হৈ গৈছিলে বৃক্ষ চলনত সুদক্ষ অৰ্থাৎ গছত থকা যিবিলাক অতি সুদক্ষ প্লেটিৰাইন বান্দৰ আছে সেইবোৰৰ বাহিৰে আন বান্দৰসমূহৰ পদৰ আলম্ব পদৰ মাজত আঙুলিৰ মাজেৰে যায় এডাল আঙুলিৰ মাজেৰে যোৱাৰ কাৰণে ইহঁতে তেনেকৈ গছত প্লেটিৰাইন বান্দৰবিলাকৰ নিচিনা অতি সহজে জঁপিয়াই বা ঘূৰি ফুৰিব নোৱাৰে কিছুমান ডাঙৰ কেটেৰাইন বান্দৰ আৰু বন মানুহৰ পদৰ আলম্ব বৃদ্ধাঙ্গুলি দ্বিতীয় আঙুলিৰ মাজেৰে যায় ইহঁতৰ দ্বিতীয় প্ৰপদিকাৰ দৈৰ্ঘ্যও বৃদ্ধি পায় আনহাতে মানুহৰ আলম্ব বৃদ্ধাঙ্গুলি ভিতৰৰ ফালেদি যায় ফলত মানুহৰ বৃদ্ধাঙ্গুলি আন আঙুলিতকৈ দীঘল হোৱা দেখা যায় আমি চাম বা আমি দেখিম যে মানুহৰ ভৰিৰ যিটো বুঢ়া আঙুলি এইটো সাধাৰণতে অন্যান্য আঙুলিতকৈ ডাঙৰ আৰু দীঘল তাৰ কাৰণটো হ'ল কি যে দুখন ভৰিৰ ওপৰত ভৰ দি যেতিয়া পোন হৈ খোজ কাঢ়িবলগীয়া হয় তেতিয়া আগবঢ়াই নিবৰ কাৰণে যিটো শক্তি আমি প্ৰয়োগ কৰোঁ সেইটো বুঢ়া আঙুলিৰ মাজেৰে যায় অৰ্থাৎ আমি খোজ কাঢ়িলে নিজে লক্ষ্য কৰিম যে যেতিয়া আমি এটা ঠাইৰ পৰা অন্য এটা ঠাইলৈ যাব খোজো অৰ্থাৎ ভৰিখন আগুৱাই লৈ যাওঁ তেতিয়া আমাৰ শৰীৰৰ ওপৰ অংশটো যিটো হেঁচা এইটো বৃদ্ধা আঙুলিৰ ফালে যায় অৰ্থাৎ বুঢ়া আঙুলিটোত হেঁচা মাৰি ধৰিলে আমি এক ষ্টেপ আগলৈ যাব পাৰোঁ আৰু যেহেতু শৰীৰৰ ওজনটো ধৰি ৰাখিবলগীয়া হয় সেইবাবে বুঢ়া আঙুলিটো অন্যান্য আঙুলিতকৈ ডাঙৰো হয় দীঘলো হয় ই শক্তিশালী আঙুলি কাৰণ ইয়াত হেঁচা দি আমি দুখন ভৰিৰ ওপৰত ভৰ দি আগলৈ খোজকাঢ়ি যাব পাৰোঁ কিন্তু আমি দেখিম যে অন্যান্য যিবিলাক বন মানুহ আছে সেইবিলাকৰ ক্ষেত্ৰত কিন্তু এই বুঢ়া আঙুলিটো তেনেকুৱা নহয় বুঢ়া আঙুলিটো ইহঁতৰ ক্ষেত্ৰত আমি প্ৰতিমুখী দেখিবলৈ পাওঁ এতিয়া প্ৰতিমুখী মানে কি যে যেতিয়া এটা বুঢ়া আঙুলি মানুহৰ ক্ষেত্ৰত হাতৰ যিটো বুঢ়া আঙুলি এইটো হৈছে প্ৰতিমুখী অৰ্থাৎ এই আঙুলিটো অন্য আঙুলিৰ পৰা বেলেগ লাইনত আছে একে লাইনত থকা নাই সেইকাৰণে ইয়াক আমি প্ৰতিমুখী বুলি কওঁ এতিয়া বন মানুহ জাতীয় যিবিলাক প্ৰাণী আছে সিহঁতৰ ক্ষেত্ৰত হাত বা ভৰি দুয়োটা ক্ষেত্ৰতে আমি বুঢ়া আঙুলিটো প্ৰতিমুখী দেখিবলৈ পাওঁ তাৰ কাৰণটো হৈছে কি যেহেতু এই প্ৰাণীসমূহে গছত বাস কৰে ইহঁত বৃক্ষবাসী গতিকে গছত বাস কৰোঁতে গছৰ ডালত হাতেৰে বা ভৰিৰে ধৰি ৰাখিবৰ কাৰণে এই বুঢ়া আঙুলিটো সিহঁতৰ ক্ষেত্ৰত ই প্ৰতিমুখী হয় কিন্তু মানুহে যেহেতু দুখন ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়িবলগীয়া হয় গতিকে ইয়াৰ যিটো পদৰ বৃদ্ধাঙ্গুলি আছে ই প্ৰতিমুখী নহয় অৰ্থাৎ ই অন্যান্য আঙুলিকেইটাৰ লগত একে লাইনতে থাকে গতিকে এইটো এটা খুব ডাঙৰ বিবৰ্তনৰ ফলত বা দুখন ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়িবলগীয়া হোৱাৰ ফলত আমাৰ শৰীৰত হোৱা পৰিৱৰ্তন এইটো এটা অতি ডাঙৰ পৰিৱৰ্তন যাৰ ফলত আমাৰ বুঢ়া আঙুলিটো প্ৰতিমুখী হোৱাৰ পৰা আগতে প্ৰতিমুখী আছিলে আমাৰ যিবিলাক উপৰিপুৰু গছত বাস কৰিছিলে সেইবিলাকৰ ক্ষেত্ৰত আমি প্ৰতিমুখীয়ে দেখিবলৈ পাইছিলোঁ কিন্তু মানুহৰ ক্ষেত্ৰত আমি দেখো যে ই প্ৰতিমুখী নহয় অন্য যিকেইটা আঙুলি আছে সেইকেইটাৰ লগত ইহঁত ই একে লাইনত আহি গ'ল গতিকে এইটো পৰিৱৰ্তনৰ ফলত আমি দুখন ভৰিৰ ওপৰত ভৰ দি পোন হৈ খোজ কাঢ়িব পৰা অৱস্থাত আমি উপনীত হ'লোঁ এইটো খুব ডাঙৰ পৰিৱৰ্তন মানুহৰ কংকালটোত জীৱনৰ বাহিৰে আন বন মানুহৰ শৰীৰ ডাঙৰ আৰু গধুৰ সেইকাৰণে ইহঁতৰ শ্ৰোণী বেষ্টনী যথেষ্ট শক্তিশালী আমি জানো যে যিকেইটা আমি বন মানুহ বুলি কওঁ তাৰ ভিতৰত গিবনটো হৈছে আটাইতকৈ সৰু বাকী ওৰাংওটাং চিম্পাঞ্জী আৰু গৰিলা এইকেইটা হৈছে খুব ডাঙৰ বন মানুহ যেহেতু ইহঁত ডাঙৰ গতিকে ইহঁতৰ যিটো শ্ৰোণী বেষ্টনী কঁকালৰ ওচৰৰ যিটো অংশ যিটোক আমি শ্ৰোণী বেষ্টনী বুলি কওঁ
এই শ্ৰোণী বেষ্টনী যথেষ্ট শক্তিশালী কাৰণ এই প্ৰাণীবোৰ ডাঙৰ আৰু তাহাঁতৰ শৰীৰৰ ওজন যথেষ্ট বেছি জীৱনৰ ক্ষেত্ৰত যেহেতু জীৱন সৰু আৰু ইয়াৰ শৰীৰৰ ওজন ইমান বেছি নহয় গতিকে তাহাঁতৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে যেটো শ্ৰোণী বেষ্টনী আছে এটো সাধাৰণতে সৰু কিন্তু অন্যান্য যিকেইটা আমি ডাঙৰ বন মানুহৰ কথা কলো সিহঁতৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে শ্ৰোণী বেষ্টনী যথেষ্ট শক্তিশালী ইহঁতে যদিও গছৰ ওপৰত বহি থাকোতে বা গছ বগাওতে ৰাজহাড় ফোন কৰিব পাৰে ইহঁতৰ শৰীৰৰ যেটো ভাৰ কেন্দ্ৰ হেতু কিন্তু শ্ৰোণীৰে নগৈ শৰীৰৰ ওপৰ আৰু সন্মুখৰ ফালে গৈ গুলফাস্থিৰ সন্মুখৰ হাড়ৰ মাজেদি যায় যেটো আমি তাহাঁতৰ যেটো ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে তাহাঁতৰ যেটো শৰীৰৰ ওজন ভাৰ কেন্দ্ৰটো আমি দেখো যে ই গুলফাস্থিৰ সন্মুখ হাড়ৰ মাজেৰে যায় ফলত গুলফাস্থিৰ এই হাড়বোৰ যেনে কিউনিফৰ্ম কিউবয়েড আৰু নৌকাস্থিৰ দৈৰ্ঘ্য হ্ৰাস পায় এইবিলাকৰ দৈৰ্ঘ্য আছে এই দৈৰ্ঘ্যবিলাক লাহে লাহে কমি আহিবলৈ ধৰিলে মানুহৰ পদৰ গুলফাস্থি আৰু প্ৰপদিকাৰ হাড়ে পদৰ তলত ধেনুভুৰীয়া অঞ্চল এটাৰ সৃষ্টি কৰে আৰু এই অংশই তেলাছ হাড়ৰ যোগেদি চৰণৰ হাড় বহন কৰে গতিকে মানুহৰ ক্ষেত্ৰত আমি যদি দেখো যে ইয়াৰ যেটো তলুৱা তলৰ যেটো অংশটো আছে এই অংশটো কিছু পৰিমাণে ওপৰলৈ উঠা এখিনি মাটিৰ লগত লাগি নাথাকে বিপদ চলনৰ বাবে এই এনেকুৱা ধৰণৰ যেটো ভাজৰ কথা আমি কৈ আছো এটো হোৱা জৰুৰী যাৰ ফলত মানুহে ভৰিৰ ওপৰত ভৰ দি আগলৈ খুজকাঢ়ি যাব পাৰে আৰু এনেকে ভৰ দিতে আমি কৈছো যে ভৰৰ বেছি অংশ বুঢ়া আঙুলিটোৰ মাজেৰে যায় যেটো কাৰণে বুঢ়া আঙুলিটো ডাঙৰ আৰু দীঘল এতিয়া গৰিলাই বেছি সময় যেটো মাটিত কটাবলগীয়া হয় বা ইহঁতে মাটিতেই কটায় ইহঁতৰ পদতলৰ লক্ষণ কিছু পৰিমাণে মানুহৰ পদতলৰ লক্ষণৰ নিচিনা আমি জানো যে গৰিলাবিলাকে বেছিভাগ সময় কিন্তু যদিও ইহঁত বৃক্ষবাসী কিন্তু বেছিভাগ সময় ইহঁতে সমতল ভূমিত বাস কৰে আৰু তাৰ ফলত আগবাঢ়ি যাবৰ কাৰণে হয়তো সম্পূৰ্ণৰূপে ইহঁতে খোজ কাঢ়িব নোৱাৰে কিন্তু আগবাঢ়ি যাবৰ বাবে আমি দেখা পাওঁ যে ভৰি তলুৱা কিছু পৰিমাণে ওপৰলৈ উঠা মানুহৰ সমান ইমান বেছি নহয় কাৰণ মানুহৰ নিচিনাই খোজ কাঢ়িব নোৱাৰে কিন্তু তথাপিও আমি দেখো যে কিছু পৰিমাণে ওপৰৰ ফালে আগবঢ়া এখিনি আমি ইয়াৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ তাৰ পিছত আমি যদি চাওঁ তেতিয়াহ'লে দেখিম যে লাও খোলাটো মানুহৰ যথেষ্ট পৰিমাণৰ পৰিৱৰ্তন সাধিত হৈছে চতুষ্পদী জন্তুৰ লাও খোলাটো ৰাজহাড়ৰ প্ৰথম কশেৰুকা বা আটলাছৰ লগত মহাৰন্ধ্ৰৰ চাৰিওপিনে থকা অস্থিকণ্ডসমূহৰ লগত সংলগ্ন হৈ ওলমি থাকে অন্যান্য চতুষ্পদী জন্তু বিশেষকৈ আমি যদি বন মানুহৰ কথা কওঁ তেতিয়াহ'লে বান্দৰ জাতীয় বা অন্যান্য বন মানুহৰ কথা আমি কওঁ তেতিয়াহ'লে আমি দেখিম যে ইহঁতৰ যেটো লাও খোলা এটো ৰাজহাড়ৰ প্ৰথম কশেৰুকা ৰাজহাড়ৰ যেডাল ওপৰৰ প্ৰথম কশেৰুকা যেডালক আমি আটলাছ বুলি কওঁ এডালৰ নাম হৈছে আটলাছ এই আটলাছৰ ওপৰত ভৰ দি ই ওলমি থাকে এইবোৰ চতুষ্পদী প্ৰাণীৰ ক্ষেত্ৰত বা যিকেইটা আমাৰ বন মানুহ আছে বন মানুহ কেইটাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে ইহঁতৰ ৰাজহাড়টো লাও খোলাটো ৰাজহাড়ৰ পৰা ওলমি থাকে এনেকুৱা প্ৰাণীৰ লাও খোলাটোৱে ৰাজহাড়ৰ ওপৰত সমতা ৰক্ষা কৰিব নোৱাৰে ইহঁতৰ গ্ৰীবা কশেৰুকাত সুদীৰ্ঘ অস্থিকণ্ডক দেখা পোৱা যায় আৰু এই অস্থিকণ্ডক বিলাকত শক্তিশালী মাংসপেশী লগ লাগি থাকে আৰু সেইভাবে ইহঁতৰ যেটো মস্তক হেতু যেটো ৰাজহাড়ৰ পৰা তললৈ ওলমি থাকে এতিয়া আমি আগতেও এবাৰ কৈছিলো যে যেহেতু লাও খোলাটো ওলমি থাকে ৰাজহাড়ৰ পৰা তললৈ ওলমি থাকে যেতিয়া চাৰিখন ভৰিৰ ওপৰত ভৰ দি ইহঁতে খোজ কাঢ়ে অৰ্থাৎ এইবোৰ চাৰিখন
ভৰিৰ ওপৰত খোজ দি থকা এই প্ৰাণীবিলাকৰ ক্ষেত্ৰত আমি দেখো যে লাও খোলাটো ৰাজহাড়ৰ পৰা ওলমি থাকে। এনেদৰে ওলমি থাকিবৰ কাৰণে সিহঁতৰ যিটো গ্ৰীবা বা ডিঙিৰ যিটো অংশ আছে ইয়াত শক্তিশালী মাংসপেশীৰ প্ৰয়োজন হয়। আৰু আমি বন মানুহ জাতীয় প্ৰাণীবিলাকৰ ক্ষেত্ৰত দেখা পাওঁ যে তাত এই যিটো গ্ৰীবা অংশ আছে ইয়াত যিবিলাক অস্থিকণ্টক আছে, এনেকুৱা দীঘল দীঘল হাড় ইয়াতে আছে, এইবিলাকত মাংসপেশীবিলাক খুব টানকৈ লাগি ধৰাৰ কাৰণে অতি সহজে ইহঁতৰ মস্তকটো ওলমি থাকিব পাৰে। গিবনৰ বাহিৰে আন বন মানুহৰ শৰীৰ ডাঙৰ আৰু গধুৰটো হয় আমি জানোৱেই। সেইকাৰণে এনেকুৱা প্ৰাণীৰ লাও খোলাটোৱে ৰাজহাড়ৰ ওপৰত সমতা ৰক্ষা কৰিব নোৱাৰে আৰু সেইবাবে এইবিলাক ওলমি থাকে। গতিকে ৰাজহাড় পোন কৰি বহিব পৰা বৃক্ষবাসী প্ৰাইমেটৰ মহাৰন্ধ্ৰ ইয়াৰ দুই পিনে থকা অস্থিকুণ্ড দুটাৰ স্থান পৰিৱৰ্তন হয় আৰু মহাৰন্ধ্ৰ পিছমূৰৰ পৰা কিছু ওপৰলৈ যায়। তাৰমানে যিটো এতিয়া এইটো লাও খোলাত যিটো গাঁত ইয়াত এটা ফুটা এটা আছে, গাঁত এটা আছে, এইটো কোৱা হয় মহাৰন্ধ্ৰ। আৰু এই মহাৰন্ধ্ৰতে ৰাজহাড়ৰ যিটো ওপৰৰ অংশ এটলাছ বুলি কোৱা হয় এইটো ইয়াতে সোমাই থাকে। এতিয়া এনেকে যেতিয়া এইটো আমি যিটো মহাৰন্ধ্ৰ বুলি ক'লো, এই মহাৰন্ধ্ৰটো সাধাৰণতে লাও খোলাটোৰ ওপৰৰ ফালে অৱস্থিত, কাৰণ ইয়াত এই যিডাল আমি কৈছোঁৱে যে ইয়াৰ ৰাজহাড়ডাল ধেনুভিৰীয়া, গতিকে এই ধেনুভিৰীয়া ৰাজহাড়ৰ প্ৰথম অংশটো যিটো এটলাছ বুলি কৈছোঁ, এই এটলাছটো এই মহাৰন্ধ্ৰৰ ভিতৰত সোমাই থাকে। আৰু এনেবোৰ প্ৰাণীৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে মহাৰন্ধ্ৰটো ওপৰৰ ফালে অৱস্থিত, তেতিয়াহে মস্তকটো ওলমি থাকিব পাৰিব। মানুহৰ ক্ষেত্ৰত কিন্তু আমি সম্পূৰ্ণ ওলোটা এটা দেখিবলৈ পাওঁ, কাৰণ যিহেতু মানুহৰ যিটো মস্তক লাও খোলাটো এইটো ৰাজহাড়ৰ ওপৰত, যিহেতু মানুহৰ ৰাজহাড়ডাল পোন বা ইংৰাজী এছ আখৰৰ দৰে, গতিকে ইয়াৰ ওপৰত যেতিয়া ৰাজহাড়টো ঠিক সমানভাৱে ইয়াতে থাকে, তাৰ অৰ্থটো হ'ল যিটো ফোৰামেন মেগনাম বা যিটো মহাৰন্ধ্ৰ বুলি কৈছোঁ, সেই মহাৰন্ধ্ৰটো ওপৰৰ পৰা আহি ক্ৰমান্বয়ে তলৰ ফালে আহি গ'ল, অৰ্থাৎ ঠিক এনেকুৱা ধৰণে, ঠিক এই ধৰণে, অৰ্থাৎ এইটো ৰাজহাড়, এইটো মস্তক আৰু এইটো সেই বিন্ধাটো যিটো আমি মহাৰন্ধ্ৰ বুলি কৈছোঁ, এই বিন্ধাটোত ৰাজহাড়ডাল সোমাই থাকে। কাৰণ মানুহৰ যিহেতু মস্তকটো ৰাজহাড়ৰ ওপৰত সমানভাৱে থাকে, গতিকে মহাৰন্ধ্ৰটোৰ স্থান পৰিৱৰ্তন কৰি ওপৰৰ পৰা তললৈ আহি গ'ল। যিহেতু লাও খোলাটো ৰাজহাড়ৰ ওপৰত সমানভাৱে থাকে, গতিকে মই আগতেই কৈছোঁ যে ইয়াক ধৰি ৰাখিবৰ কাৰণে শক্তিশালী মাংসপেশীৰ প্ৰয়োজন নাই। সেইকাৰণে আমি নিজেই দেখিম যে আমাৰ যিটো এই ডিঙিৰ পিছফালৰ অংশটো, য'ৰ ওপৰত এই লাও খোলাটো তাৰ ওপৰত লাগি আছে, এই অংশত যিখিনি মাংসপেশী আছে, এই মাংসপেশীখিনি শক্তিশালী নহয়, ই দুৰ্বল। কিন্তু যিহেতু বাকী যিবিলাক বন মানুহ জাতীয় প্ৰাণী আছে তাৰ ক্ষেত্ৰত আমি দেখা পাওঁ কি, যে লাও খোলাটো তলৰ ফালে ওলমি থাকে। এনেকে ওলমি থকাৰ বাবে ইয়াত যদি মাংসপেশী শক্তিশালী নহয়, তেতিয়াহ'লে ইহঁতৰ মূৰটো ওলমি থাকিব নোৱাৰিব। সেইকাৰণে আমি দেখোঁ যে বন মানুহ জাতীয় এই প্ৰাণীবিলাকৰ ক্ষেত্ৰত তাৰ মূৰৰ যিটো অংশৰ কথা কৈ আছোঁ, এইটো যথেষ্ট শক্তিশালী, অৰ্থাৎ মাংসপেশী ইয়াত শক্তিশালী মাংসপেশী আছে। প্ৰাইমেটৰ লাও খোলাৰ ক্ৰম পৰিৱৰ্তন লক্ষ্য কৰি দেখা যায় যে ইহঁতৰ মগজু ক্ৰমে বৃদ্ধিপ্ৰাপ্ত হৈ আহিছে। আমি দেখোঁ যে আমি এটা কথা জানো যে মানুহৰ বা যিকোনো লাও খোলাৰ দুটা অংশ আছে, ওপৰৰ অংশটোক আমি মস্তক বুলি কওঁ, তলৰ অংশটোক আমি মুখমণ্ডল বুলি কওঁ। অৰ্থাৎ মানুহৰ বা অন্যান্য যিবিলাক বন মানুহ আছে তাৰ যিটো লাও খোলা আছে, এই লাও খোলাটো আমি দুটা ভাগ কৰিব পাৰোঁ। ওপৰৰ ভাগটোক আমি ক'ব পাৰোঁ মস্তক আৰু তলৰ ভাগটোক আমি ক'ব পাৰোঁ মুখমণ্ডল। এতিয়া আমি যদি যিবিলাক বন মানুহ জাতীয় প্ৰাণী আছে সিহঁতলৈ লক্ষ্য কৰিলে আমি দেখিম যে সিহঁতৰ যিটো
মস্তকৰ অংশ দুটা ভাগ বুলি আমি কৈছো, মস্তক আৰু মুখমণ্ডল। মস্তকৰ যিটো ভাগ এইটো হৈছে সৰু আৰু মুখমণ্ডলৰ যিটো ভাগ এইটো হৈছে ডাঙৰ দীঘলীয়া। মানুহৰ লাওখোলা যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে মানুহৰ ক্ষেত্ৰত ওপৰৰ যিটো মস্তকৰ অংশ এইটো যথেষ্ট ডাঙৰ আৰু মুখমণ্ডলৰ অংশটো হৈছে সৰু। তাৰ মানে যিবিলাক চাৰিঠেঙীয়া বা যিবিলাক বন মানুহ জাতীয় প্ৰাণী আছে সিহঁতৰ ক্ষেত্ৰত মগজু ধাৰণ ক্ষমতা ইহঁতৰ খুব কম, অৰ্থাৎ যিহেতু মস্তকৰ অংশটো হৈছে সৰু, য'ত মগজ থাকিব পাৰে, সেই অংশটো সৰু হোৱাৰ বাবে সিহঁতৰ মগজু ধাৰণ ক্ষমতাটো কম। মানুহৰ ক্ষেত্ৰত সম্পূৰ্ণ উল্টা, মানুহৰ ক্ষেত্ৰত মস্তকৰ ওপৰৰ অংশটো হৈছে যথেষ্ট ডাঙৰ আৰু মুখমণ্ডলটো হৈছে সৰু। গতিকে এই যিটো ওপৰত আমি যিটো মস্তকৰ অংশটো পালো, এই অংশটোত বহুত খালী ঠাই আছে, অৰ্থাৎ ইহঁতৰ মগজু ধাৰণ কৰিব পৰা ক্ষমতাটো বহুত বেছি। এইটোতো খুব ডাঙৰ কথা যে বিৱৰ্তনৰ ফলত এনেকুৱা এটা পৰিৱৰ্তন হ'ল যাৰ ফলত আমাৰ যিটো মস্তকৰ অংশ এইটো ডাঙৰ হৈ গ'ল, যিটো কাৰণে আমাৰ ইয়াত মগজুৰ পৰিমাণ বা মগজু ধাৰণ ক্ষমতাটো আমাৰ বহুত বেছি হৈ গ'ল। অন্যহাতে বাকী যিবিলাক বন মানুহ জাতীয় প্ৰাণী আছে সেইবিলাকৰ ক্ষেত্ৰত আমি দেখিম যে সিহঁতৰ যিটো মস্তকৰ অংশ এইটো যথেষ্ট সৰু, কিন্তু মুখমণ্ডলৰ অংশটো বহুত বেছি ডাঙৰ। যিহেতু এই ওপৰৰ অংশটো সৰু, গতিকে মগজু ধাৰণ ক্ষমতা সিহঁতৰ ক্ষেত্ৰত বহুত কম আৰু মানুহৰ ক্ষেত্ৰত বহুত বেছি। গতিকে মগজু যেতিয়া মানুহৰ বৃদ্ধিপ্ৰাপ্ত হৈ গ'ল, ইয়াৰ লগে লগে লাওখোলাও আকাৰত ডাঙৰ হৈ আহিল আৰু লাওখোলাৰ গ্ৰীবাৰ মাংসপেশী আৰু বস্তু চুবাওঁতে ব্যৱহাৰ হোৱা সংখাস্ত্ৰী মাংসপেশীসমূহ লাওখোলাত থকাৰ বাবে ইয়াত যথেষ্ট ঠাইৰ প্ৰয়োজন হৈ পৰে। এনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা পৰিৱৰ্তন, যিবোৰক আমি গৌণ পৰিৱৰ্তন বুলি কওঁ, মুখ্য পৰিৱৰ্তনৰ লগত লগ লাগি আৰু কিছুমান পৰিৱৰ্তন হয় যিটোক আমি আগতেই কৈ আহিছোঁ, যিবিলাকক আমি গৌণ পৰিৱৰ্তন বুলি কওঁ। ঠিক সেইদৰে হনু সৰু হোৱাৰ বাবে প্ৰোঠৰ দৈৰ্ঘ্য হ্ৰাস পালে। তাৰমানে যেতিয়া এই হনুৰ লগত মুখমণ্ডলৰ এই অংশটোৰ সম্পৰ্ক আছে, যেতিয়া হনু স্পষ্ট হয়, ডাঙৰ হয়, তেতিয়া মুখৰ যিটো প্ৰোঠ অংশ বুলি কয় এই অংশটো দীঘল হয়। কিন্তু আমি দেখো যে যিবিলাক বন মানুহ জাতীয় প্ৰাণী আছে বা মানুহ, ইহঁতৰ ক্ষেত্ৰত আমি দেখো যে হনুটো সৰু হোৱাৰ কাৰণে ইয়াৰ যিটো প্ৰোঠ এইটোৰ দৈৰ্ঘ্য কমি আহে আৰু বহুত সময়ত আমি যদি কাষৰ পৰা যদি চাওঁ তেতিয়াহ'লে দেখিম যে ই সমান, অৰ্থাৎ ওলাই নাহে। নিগ্ৰ'বিলাকৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে তেওঁলোকৰ যিটো মুখমণ্ডল, এই মুখমণ্ডলৰ এই অংশটো কিন্তু ওলাই অহা, যাক আমি কওঁ মুখমণ্ডলৰ প্ৰক্ষিপ্ততা। অৰ্থাৎ নিগ্ৰ'বিলাকৰ ক্ষেত্ৰত আমি মুখমণ্ডলৰ প্ৰক্ষিপ্ততা দেখিবলৈ পাওঁ। ঠিক সেইদৰে যিবিলাক বান্দৰ বা বন মানুহ জাতীয় প্ৰাণী আছে এইবিলাকৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে ইহঁতৰ মুখমণ্ডলৰ প্ৰক্ষিপ্ততা আছে। অৰ্থাৎ আমি যদি কাষৰ পৰা চাওঁ তেতিয়াহ'লে দেখিম গৰিলা, চিম্পাঞ্জী, ওৰাংওটাং বা অন্য যি বন মানুহ আৰু বান্দৰ আছে সেইবিলাকৰ ক্ষেত্ৰত আমি দেখিম যে মুখমণ্ডলৰ এই অংশটো ওলাই অহা। গতিকে এইটো এটা আমি ডিফাৰেঞ্চ দেখিবলৈ পাইছোঁ যে মানুহৰ ক্ষেত্ৰত সাধাৰণতে এই অংশটো ওলাই অহা নহয়। অৱশ্যে মানুহৰ ভিতৰতো যিখিনি নিগ্ৰ প্ৰজাতিৰ লোক আছে, সেই নিগ্ৰ প্ৰজাতিৰ লোকৰ মাজত আমি কিছু পৰিমাণে মুখমণ্ডলৰ প্ৰক্ষিপ্ততাটো আমি দেখিবলৈ পাওঁ। সেইবিলাকৰ ক্ষেত্ৰত আমি যদি কাষৰ পৰা তেওঁলোকক চাওঁ তেতিয়াহ'লে দেখিম যে মুখমণ্ডলৰ এই অংশটো অকণমান আগলৈ ওলাই অহা। গতিকে এনেকুৱা ধৰণৰ পৰিৱৰ্তন আমাৰ শৰীৰত সাধিত হৈছে। গতিকে আমি যদি এই গোটেই কথাখিনি ভালদৰে অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি বুজি পাম যে ঋজুদৈহিক ভংগীৰে দুখন ভৰিৰ ওপৰত খোজ কঢ়াৰ ফলত মানুহৰ বিভিন্ন অংগত, বিশেষকৈ লাওখোলা, ৰাজহাড়, পূৰ্বস্থি, পদ, এইকেইটাত
বহুল পৰিৱৰ্তন সাধিত হয় আৰু এই পৰিৱৰ্তনসমূহে আমাক দুখন ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়াত যথেষ্ট সহায় কৰিছে। ডাঙৰ গধুৰ আৰু শক্তিশালী হনু থকা প্ৰাণীৰ হনুৰ কাৰ্যৰ কাৰণে শক্তিশালী মাংসপেশীৰ প্ৰয়োজন। আমি আগতেও কৈছোঁ যে যিবিলাক বন মানুহ জাতীয় প্ৰাণী আছে ইহঁতৰ হনুবিলাক যথেষ্ট শক্তিশালী, কাৰণ এই হনুৰ সৈতে শৰীৰৰ আকৌ অন্যান্য কিছুমান অংগৰ যথেষ্ট সম্পৰ্ক আমি দেখিবলৈ পোৱা যায়। মানুহৰ ক্ষেত্ৰত এই হনু সৰু হৈ অহাৰ লগে লগে লাও খোলাত প্ৰভূত পৰিৱৰ্তন সাধিত হ'ল। মানুহৰ ক্ষেত্ৰত আমি দেখোঁ যে এই অংশটো এই হনু সৰু হৈ আহিবলৈ ধৰিলে, ফলত ইয়াৰ ফলত আকৌ শৰীৰৰ আকৌ কিছুমান পৰিৱৰ্তন আমি সাধিত হোৱা দেখিবলৈ পাওঁ। মতা গৰিলা আৰু ওৰাঙৰ অধহনু আন বন মানুহতকৈ বেছি ডাঙৰ আৰু গধুৰ হোৱাৰ কাৰণে মূৰটোৱে ৰাজহাড়ৰ ওপৰত সমতা ৰক্ষা কৰিব নোৱাৰে। গতিকে মূৰ আৰু হনু ধৰি ৰাখিবলৈ মূৰৰ পিছপিনৰ যিবিলাক মাংসপেশী আছে আৰু অনুকপালস্থি মানে এই পিছফালৰ যেতিয়া লাও খোলাৰ পিছফালৰ হাড়ডাল, এই হাড়ডালতো বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে যিবিলাক বন মানুহ আছে সেইবিলাকৰ ক্ষেত্ৰত আমি শক্তিশালী মাংসপেশী দেখিবলৈ পাওঁ। গতিকে আমি এতিয়া যদি আমি ভালকে এই গোটেই কথাখিনি অধ্যয়ন কৰোঁ, ইয়াৰ উপৰিও আমি দেখা পাওঁ যে অন্য কিছুমান অংশতো এনেকুৱা পৰিৱৰ্তন সাধিত হৈছে। ডাঙৰ আৰু গধুৰ হনুৰ প্ৰাণীৰ লাও খোলাত অধ্যক্ষী শিৰলু ডাঙৰ আৰু শিৰলুৰ মাজত থকা টৰাছ দেখিবলৈ পোৱা যায়। এতিয়া অধ্যক্ষ শিৰলু মানে কোনডাল? চকুৰ ওপৰত আমি এই যিটো লাইনৰ কথা কৈ আছো, এই আইব্ৰু যিটো আমি দেখিছোঁ, এইটোৰ ওপৰি যিডাল লাইন গৈছে সেইডালক আমি অধ্যক্ষী শিৰলু বুলি ক'ব পাৰোঁ। আৰু এই শিৰলুৰ মাজত আমি টৰাছ দেখিবলৈ পাওঁ। টৰাছ মানে হৈছে কি, যে যেতিয়া এই যিডাল ৰেখা এইডাল কিছু পৰিমাণে ওলাই অহা, অৰ্থাৎ দেখাত টুপি এটা পিন্ধি থকাৰ নিচিনা লাগে, তেনেকুৱা আমি বান্দৰ বা বন মানুহ জাতীয় প্ৰাণীৰ মাজত দেখিবলৈ পাওঁ। কাৰণ সিহঁতৰ এই অধ্যক্ষী শিৰলুডাল যথেষ্ট টান আৰু প্ৰকট হৈ থাকে, স্পষ্টভাৱে এইটো দেখিবলৈ পোৱা যায়। মানুহৰ ক্ষেত্ৰত কিন্তু আমি এই অধ্যক্ষী শিৰলুডাল দেখিবলৈ নাপাওঁ। কোনো ক্ষেত্ৰত কোনো মানুহৰ ক্ষেত্ৰত আমি অধ্যক্ষী শিৰলু দেখা পাব পাৰোঁ, কিন্তু বন মানুহৰ দৰে ই ইমান প্ৰকট নহয়। গতিকে এনেকুৱা এটা পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ। ঠিক সেইদৰে গধুৰ বা ডাঙৰ যিবিলাক প্ৰাণী আছে তাৰ যিটো অধ্যক্ষী শিৰলু, তাত আমি টৰাছ দেখিবলৈ পাওঁ। টৰাছ মানে এনেকে আগলৈ ওলাই অহা টুপি সদৃশ, সেইটো টৰাছ বুলি কোৱা হয়। সেইটো আমি বন মানুহ বা অন্য প্ৰাণীৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ, মানুহৰ ক্ষেত্ৰত আমি এই টৰাছ দেখিবলৈ নাপাওঁ। হনুৰ প্ৰক্ষিপ্ততা কমি অহাৰ লগে লগে দাঁতৰ আকাৰৰো পৰিৱৰ্তন হোৱা দেখা গ'ল। তাৰমানে যেতিয়া হনুৰ পৰিৱৰ্তন হ'ল, অধহনুৰ যেতিয়া পৰিৱৰ্তনটো হ'ল, এই পৰিৱৰ্তন হোৱাৰ ফলত দাঁতৰো বিভিন্ন মানে তাৰ লক্ষণবিলাকৰ কিছু পৰিৱৰ্তন সাধিত হয়। বন মানুহতকৈ মানুহৰ দাঁতৰ যিটো আকাৰ এইটো সৰু। বন মানুহৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে তাৰ দাঁতৰ আকাৰ যথেষ্ট ডাঙৰ, কিন্তু মানুহৰ ক্ষেত্ৰত আমি দেখোঁ যে এই দাঁতৰ আকাৰবিলাক যথেষ্ট সৰু। মানুহৰ কুকুৰ দাঁতৰ উচ্চতা কম, ই অইন দাঁতৰ লগত একে সমানত থাকে। মানুহৰ ক্ষেত্ৰত আমি দেখা পাওঁ কি, যে যিটো কুকুৰ দাঁত, এই কুকুৰ দাঁতটো অন্য দাঁতৰ লগত একে সমতলতে থাকে, কিন্তু বন মানুহ বা অন্যান্য বান্দৰ জাতীয় প্ৰাণীৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে কুকুৰ দাঁতটো দীঘল। কুকুৰ দাঁতটো সিহঁতৰ ক্ষেত্ৰত আমি দীঘল দেখিবলৈ পাওঁ। বন মানুহৰ অধহনুৰ দীঘল আৰু ঠেক, এটা আমি কৈছোঁ যে বন মানুহৰ ক্ষেত্ৰত এই অধহনুটো দীঘলো হয় আৰু ঠেক হয়।
এলভিঅলিয় প্ৰবন্ধ যেটো এলভিঅলাৰ প্ৰসেস বুলি কোৱা হয় ইংৰাজীত এলভিঅলাৰ প্ৰসেস যাক অসমীয়াত এলভিঅলাৰটো এলভিঅলিয় বুলি কোৱা হয় এলভিঅলিয় প্ৰবন্ধ আমি যেটো দেখিবলৈ পাওঁ ইংৰাজী ইউ অক্ষৰটোৰ নিচিনা আমি দেখিবলৈ পাওঁ অৰ্থাৎ যিবিলাক বন মানুহ আছে সেইবিলাকৰ ক্ষেত্ৰত আমি দেখো যে ইয়াৰ আকৃতিটো ইংৰাজী ইউ অক্ষৰৰ নিচিনা মানুহৰ ক্ষেত্ৰত কিন্তু এই যে এলভিঅলিয় প্ৰবন্ধ আছে এটোৰ আকৃতিটো ভিৰ নিচিনা অৰ্থাৎ ওপৰৰ ফালে বহল আৰু বন মানুহৰ ক্ষেত্ৰত এটো ওপৰৰ অংশটো ঠেক কাৰণ ইয়াৰ যেটো শেপ এটো ইউৰ নিচিনা আছে ইউৰ নিচিনা হয় মানুহৰ ক্ষেত্ৰত এটো ভিৰ নিচিনা হয় এনেকুৱা ধৰণৰ কথা আমি বিৱৰ্তনৰ ফলত আমি এনেকুৱা কিছুমান হোৱা দেখিবলৈ পাওঁ আকাৰত সৰু হোৱাৰ কাৰণে এলভিঅলিয় প্ৰবন্ধ সন্মুখলৈ ঠেক আৰু জামু দাঁতৰ অংশত মেল খোৱা দেখিবলৈ আমি পাওঁ অধহনুৰ সংখ্যা অধহনুৰ সাধাৰণতে আমি দেখো যে বন মানুহ এনে আনুভূমিক ফলক থাকে বহুত ক্ষেত্ৰত আমি দেখো যে বন মানুহ বিলাকৰ এখন আনুভূমিক ফলক থাকে ইয়াক সিমিয়ান ফলক বুলি কোৱা যায় কিন্তু মানুহৰ ক্ষেত্ৰত আমি এনেকুৱা সিমিয়ান ফলক দেখিবলৈ নাপাওঁ বন মানুহৰ অধহনুৰ ভিতৰৰ পিনে সংস্থান অঞ্চলত কথা ক'বলৈ জিভা লৰচৰ কৰিবৰ কাৰণে বেছি ঠাইৰ প্ৰয়োজন হয় কাৰণে অধহনুৰ তলৰ অংশ বাহিৰলৈ ওলোৱা হয় আৰু মানুহৰ অধহনুত থুতৰি দেখা যায় এটা আমি চাওঁ যে অন্যান্য যিবিলাক বন মানুহ জাতীয় প্ৰাণী আছে সেইবিলাকৰ ক্ষেত্ৰত আমি থুতৰি দেখিবলৈ নাপাওঁ কিন্তু মানুহৰ ক্ষেত্ৰত আমি থুতৰি দেখিবলৈ পাওঁ সেইবাবে আমি যদি লক্ষ্য কৰোঁ দেখিম যে ক্ৰমবিকাশৰ ফলত প্ৰাইমেটৰ ঘ্ৰাণ শক্তি কমি অহাৰ লগে লগে দৃষ্টিশক্তি বাঢ়িবলৈ ধৰিলে আমি এটা কথা জানো যে যিবিলাক প্ৰাণীৰ ক্ষেত্ৰত ঘ্ৰাণ শক্তি বহুত বেছি সিহঁতৰ দৃষ্টিশক্তি কম আনহাতে যিবিলাকৰ দৃষ্টিশক্তি প্ৰাণীৰ দৃষ্টিশক্তি প্ৰখৰ সেইবিলাকৰ ঘ্ৰাণ শক্তি কম মানুহৰ ক্ষেত্ৰত কি হ'ল যে বিৱৰ্তনৰ ফলত আমি দেখিলো যে আমাৰ দৃষ্টিশক্তি যেটো আছে এটো যথেষ্ট বাঢ়িবলৈ আৰম্ভ কৰিলে ফলত গোন্ধ ল'ব পৰা আমাৰ যে ঘ্ৰাণ শক্তি আছে এই ঘ্ৰাণ শক্তিটো আমাৰ কমি আহিলে অৰ্থাৎ এটা বিশেষ দূৰত্বৰ ভিতৰতহে আমি ঘ্ৰাণ ল'ব পাৰো তাতকৈ অলপ যদি দূৰত হয় তেতিয়ালে সেই ঘ্ৰাণ আমি নাপাওঁ অৰ্থাৎ আমাৰ যেটো ঘ্ৰাণ শক্তিটো বহু পৰিমাণে কমি গ'ল কিন্তু তাৰ ঠাইত আমাৰ যেটো দৃষ্টিশক্তি এটো যথেষ্ট বাঢ়ি গ'ল অৰ্থাৎ আমি বহুত দূৰলৈকে আমি এতিয়া কিছুমান বস্তু দেখিবলৈ পাওঁ যিবোৰ অন্য প্ৰাণীৰ ক্ষেত্ৰত এটো অসম্ভৱ অন্য প্ৰাণীয়ে ইমান দূৰলৈ দেখা নাপায় কিন্তু ইহঁতৰ ঘ্ৰাণ শক্তি যথেষ্ট বেছি এই কাৰণে বহু দূৰৰ পৰা ইহঁতে গোন্ধৰ সহায়েৰে অনুমান কৰিব পাৰে যে এটা খোৱা বস্তু বা যি বস্তুই নহওক কিয় হেতু ক'ত পোৱা যায় আৰু ক'ত আছে আৰু মানুহৰ ক্ষেত্ৰত কিন্তু সেই যেটো আমি ঘ্ৰাণ শক্তিৰ কথা কৈছো সেই ঘ্ৰাণ শক্তিটো নাই বা কমি গৈছে গতিকে মূলত এই ধৰণৰ ঠিক সেইদৰে মই অলপ আগতে কৈছিলো যে বুঢ়া আঙুলিৰ কথা আমি কৈছিলো বা মেনুৱেল ডেক্সটেৰিটিৰ কথা আমি কোৱা হৈছে যে বুঢ়া আঙুলিটো আমি যদি মানুহৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ যে এটো পদৰ বুঢ়া আঙুলিটো সদায় মানুহৰ ক্ষেত্ৰত আছে কি ই অন্য আঙুলিবিলাকৰ লগত একে ৰেখাতে থাকে অৰ্থাৎ ওচৰাওচৰিকৈ থাকে যেটো আমি বন মানুহবিলাকৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ যে তাহাঁতৰ যেটো বুঢ়া আঙুলি এটো প্ৰতিমুখী হয় অৰ্থাৎ অন্য আঙুলিতকৈ কি বাহিৰত থাকে কিন্তু আমি যদি হাতৰ বুঢ়া আঙুলিৰ কথা লৈ চাওঁ তেতিয়ালে আমি দেখিম যে অন্যান্য বন মানুহৰ নিচিনাকৈ মানুহৰো হাতৰ বুঢ়া আঙুলি
প্ৰতিমুখী হয় অৰ্থাৎ এতিয়া আমি যদি হাতখন দেখুৱাই দিওঁ তেতিয়াহ'লে আমি দেখিম কি যে এই চাৰিটা আঙুলি একেটা ৰেখাতে আছে আৰু এই আঙুলিটো কিন্তু এডাল বেলেগ ৰেখাতে আমি দেখিবলৈ পাওঁ অৰ্থাৎ মানুহৰ ক্ষেত্ৰতো এই বুঢ়া আঙুলিটো প্ৰতিমুখী হয় আৰু অন্যান্য প্ৰাণীৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে এই বুঢ়া আঙুলিটো প্ৰতিমুখী হয় এইটো এটা উল্লেখযোগ্য লক্ষণ যিটোৰ বাবে আমি মানুহ আৰু অন্যান্য যিবিলাক বন মানুহ আছে তাৰ মাজত আমি এটা পাৰ্থক্য দেখিবলৈ পাওঁ আৰু এই লক্ষণসমূহৰ বাবে মানুহে দুই ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়িবলৈ সক্ষম হয় এতিয়া এই গোটেই কথাখিনি যিখিনি কথা আমি ইয়াত আলোচনা কৰিলোঁ এই গোটেই কথাখিনি যদি আমি থুলমূলকৈ জানিব খোজোঁ তেতিয়াহ'লে আমি দেখিম যে বিৱৰ্তনৰ বিভিন্ন স্তৰ পাৰ হৈ বৰ্তমানৰ মানুহৰ এই অৱস্থাত উপনীত হ'বৰ বাবে শৰীৰৰ বিভিন্ন অংগত বিভিন্ন ধৰণৰ এনেকুৱা পৰিৱৰ্তন সাধিত হৈছে যিবোৰ পৰিৱৰ্তন আমি ক'ৰ পৰা আৰম্ভ কৰিব পাৰোঁ ৰাজহাড়ত হৈছে তাৰপিছতে মুখমণ্ডলত হৈছে পূৰ্বস্থিত হৈছে পদত হৈছে হাতত হৈছে এনেকুৱা ধৰণৰ পৰিৱৰ্তন গোটেই শৰীৰটোৰ বিভিন্ন ঠাইত এই ধৰণৰ পৰিৱৰ্তনবিলাক সাধিত হৈছে আৰু এই ধৰণৰ পৰিৱৰ্তনৰ বাবেই এনেকুৱা ধৰণৰ যিটো পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ ফলতে আমি দুখন ভৰিৰ ওপৰত ভৰ দি পোন হৈ খোজকাঢ়িব পৰা অৱস্থাত আমি উপনীত হৈছোঁ আমি যদি অন্যান্য যিবিলাক বন মানুহ জাতীয় প্ৰাণী আছে সেইবিলাকৰ সৈতে মানুহৰ আমি জানোৱেই যে যথেষ্ট মিল আছে কাৰণ আমি একেটা ডালৰে কিছুমান শাখা অৰ্থাৎ মানুহৰ বিৱৰ্তনৰ যিডাল ডাল আছে যিটো গছ আছে তাৰে এটা শাখাত বন মানুহ বান্দৰ মানুহ এই গোটেইবোৰ এটা ব্ৰাঞ্চতে আছে এটা ডালতে আছে পিছলৈ বিৱৰ্তনৰ ফলত এই ডালটো বিভিন্ন শাখালৈ ভাগ হৈ গৈছে ভাগ হৈ এটা শাখাত বান্দৰবিলাক গুচি গ'ল এইটো বিৱৰ্তনৰ ফলত বান্দৰবিলাক গুচি গ'ল অন্য এটা শাখাত হয়তো বন মানুহবিলাক গুচি গ'ল আৰু এটা শাখাৰে আমি মানুহবিলাকে গতি কৰিলোঁ অৰ্থাৎ বান্দৰ বন মানুহ এই গোটেই তিনিটা লগ লগাই আমি দেখিম যে গোটেইকেইটা আচলতে একেডাল গছৰে এটা মাত্ৰ ঠাল আচলতে ইহঁত গোটেইবোৰ একেডাল গছৰে কিন্তু ইয়াতে বিভিন্ন ঠালত ভাগ হৈ গৈছে ভাগ হৈ কিছুমান বান্দৰ হ'ল কিছুমান বন মানুহ হ'ল আৰু কিছুমান আহি মানুহলৈ পৰিণত হ'ল অৰ্থাৎ এই ধৰণৰ পৰিৱৰ্তন হমিনাইজেশ্যন প্ৰচেছ মানে হৈছে অৰ্থাৎ মানুহ হওঁতে কি প্ৰচেছৰ মাজেদি বা কি স্তৰৰ মাজেদি কি পৰিৱৰ্তনৰ মাজেদি আহি আমি এই অৱস্থা এটাত উপনীত হৈছেহি গতিকে আমি কৈছোঁ আগতে যে শাৰীৰিক কিছুমান পৰিৱৰ্তনৰ ফলতহে আমি এই অৱস্থাটোত উপনীত হ'ব পাৰিছোঁ আৰু সেই যিটো পৰিৱৰ্তন হৈছে তাৰে যিকেইটা প্ৰধান পৰিৱৰ্তনৰ যিকেইটা প্ৰধান অংগত যিবোৰ পৰিৱৰ্তন হৈছে তাক আমি মুখ্য পৰিৱৰ্তন বুলি কওঁ আৰু এই মুখ্য যিকেইটা পৰিৱৰ্তন আছে এই পৰিৱৰ্তনকেইটা সাধিত হওঁতে কিছুমান সৰু সৰু পৰিৱৰ্তনো আমাৰ শৰীৰৰ বিভিন্ন অংশত এইবিলাক হৈছে সেইবিলাকক কোৱা হয় গৈ কি যে সেইটোক আমি গৌণ পৰিৱৰ্তন বুলি কওঁ তাৰমানে পৰিৱৰ্তনসমূহো আমি দুটা ভাগত ভাগ কৰি পেলাব পাৰোঁ এটা ভাগক আমি মুখ্য পৰিৱৰ্তন বুলি কওঁ এটা ভাগক আমি গৌণ পৰিৱৰ্তন বুলি কওঁ গতিকে হমিনাইজেশ্যন প্ৰচেছ বা মানুহ হোৱাৰ এই যিটো অংশ এই যিটো আমাৰ বিভিন্ন স্তৰ এই স্তৰবোৰ আমি যেতিয়া অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি মানৱ কংকালত হোৱা কিছুমান পৰিৱৰ্তন আমি লক্ষ্য ৰাখিব লাগিব আৰু সেই পৰিৱৰ্তনবিলাকৰ দ্বাৰাইহে আমি ক'ব পাৰোঁ যে বিৱৰ্তনৰ বিভিন্ন স্তৰ পাৰ হৈ আজি আমি এই অৱস্থাত
উপনীত হ'ব পাৰিছোঁ। মূলত আমাৰ এইখিনিয়ে কথা। গতিকে এই কথাখিনি যেতিয়া আমি অধ্যয়ন কৰিবলগীয়া হয়, পাঠ্যপুথিত থকা কিছুমান এনেকুৱা শব্দ আছে যিবোৰ আচলতে ইংৰাজী শব্দ, সেই শব্দবিলাক আমি অসমীয়ালৈ তাক ভাঙনি কৰি ল'ব লাগিব। মই ভাবোঁ যে এইখিনি কৰি ল'লে আমি এইখিনি বুজিব পাৰিম। গতিকে আজিলৈ মই এইটো ইমানতে অন্ত কৰিলে। নমস্কাৰ।